ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ, আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ, আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ, আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে ৯,০০০ টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে নাই? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব।